নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি গৌৰৱ গগৈ ফ্ৰেন্স ক্লাবৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ বাতৰনাট প্ৰদৰ্শন কৰা হয় নিউজৰ এক ৰিপৰ্ট যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা বাতৰনাট প্ৰদৰ্শন গৌৰৱ গগৈ ফ্ৰেন্স ক্লাবৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এখনি বাতৰনাট প্ৰদৰ্শন কৰা হয় গগৈ ফ্ৰেন্স ক্লাবৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে আমি আমাৰ এখন বাতৰনাট আমি প্ৰস্তুত কৰি আমাৰ ড্ৰাগছ সজাগতা অভিযান আমি কেনেকৈ এখন সুস্থ ড্ৰাগছ মুক্ত সমাজ গঢ়িব পাৰোঁ সেই উপলক্ষে ৰাইজক এটা মেছেজ দিয়াৰ উদ্দেশ্যে গৌৰৱ গগৈ ফ্ৰেন্স ক্লাবৰ যোগেদি আজি এই বাতৰনাট ভাগি আমি বৰুৱা চাৰিআলিত অনুষ্ঠিত কৰিছিলোঁ খন্তেক সময় আগত আমাৰ বাতৰনাট ভাগ অনুষ্ঠিত হৈছে আৰু সুন্দৰভাৱে কলা কৌশলীসকলে বাতৰনাটৰ যোগেদি কেনেকৈ এখন সুস্থ ড্ৰাগছ মুক্ত সমাজ গঢ়িব পাৰোঁ কেনেধৰণে প্ৰতিজন নাগৰিকৰ এইটো দায়িত্ব আছে আমাৰ সমাজখনক ড্ৰাগছ কবলৰ পৰা কেনেকৈ নৱপ্ৰজন্মক আমি উদ্ধাৰ কৰিব পাৰোঁ এইখিনি সম্পৰ্কে তেওঁলোকে সুন্দৰভাৱে আমাৰ কলা কৌশলীসকলে বাতৰনাটৰ যোগেদি উপস্থাপন কৰিলে ইয়াৰ যোগেদি আমি এইটোৱেই ক'ব বিচাৰোঁ যে অনাগতৰ দিনবিলাকত আমাৰ নৱপ্ৰজন্ম যাতে সুৰক্ষিত থাকে ড্ৰাগছৰ কবলৰ পৰা যাতে মুক্ত থাকে আজি যিটো এটা অতি ব্যাধি ডাঙৰ ব্যাধি যিটো কেঞ্চাৰ ৰূপী সমাজখনত বিয়পি পৰিছে ড্ৰাগছ গোটেই যুৱ প্ৰজন্মৰ মাজত এই ড্ৰাগছক যাতে কেনেকৈ নিক্ষেপ কৰিব পৰা যায় আমাৰ সকলো সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰ এইটো মুখ্য কৰ্তব্য গতিকে আমি সকলো একেলগ হৈ হাতে হাত ধৰি আমি কেনেকৈ আমাৰ যুৱ প্ৰজন্মক এই ড্ৰাগছৰ পৰা আসক্তৰ পৰা আমি তেওঁলোকক উদ্ধাৰ কৰিব পাৰোঁ সেইটোৱে আমাৰ মূল উদ্দেশ্য আৰু সেইটো কাৰণে আজি এখন বাতৰনাটৰ যোগেদি আমি এই কলা কৌশলীসকলে আমাৰ এই কেনেকৈ ড্ৰাগছ মুক্ত এখন সমাজ গঢ়িব পাৰি সেইটো সম্পৰ্কে সুন্দৰভাৱে ৰাইজৰ ওচৰত উপস্থাপন কৰিলে আৰু সেইটোৱে আমাৰ আজি মুখ্য উদ্দেশ্য আছিলে গৌৰৱ গগৈ ফ্ৰেন্স ক্লাবৰ এখনি সুস্থ ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে নৱপ্ৰজন্মক ড্ৰাগছৰ নিচিনা এই মাৰাত্মক ব্যাধিৰ পৰা আঁতৰাই আনি এখন সুস্থ সবল সমাজ গঢ়াৰ লক্ষ্যৰে উক্ত বাতৰনাটখনি প্ৰদৰ্শন কৰা হয় শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।